সো বন্ধু বান্ধৱীসকল ঋতু কলিতাই কি কৈছে অৰ্থাৎ ঋতুদাই কি কৈছে ফেচবুক লাইভৰ জৰিয়তে তেহেঁতৰ মন্তব্যটো শুনক তাৰপিছত মই মোৰ অপিনিয়নটো খুব সুন্দৰকৈ দি দিম আপোনালোকে খালি তেহেঁতে লাইভত কি কৈছে সেইটো ফেচবুক লাইভত চাই লওক ধৰক সস্তীয়া টাইপৰ চিনেমাবিলাক বনায় আৰু কণ্টেণ্টবিলাকো সিমান জোৰ নাথাকে ক'ব গ'লে লাষ্ট টাইম জুবিনদাৰ যিকেইখন চিনেমা আছিলে তেওঁ বনোৱা চিনেমাকেইখন ধৰক মিছন চাইনা হওক বা কাঞ্চনজংঘা এইবিলাক চিনেমা মই নিজে গৈ চাইছিলোঁ বা মই ফেমিলিকো লৈ গৈছিলোঁ আৰু কেইখনমান পিছত চাইছোঁ বাৰু কিন্তু তাৰপিছত কিছুমান চিনেমা আৰু এনেকুৱা কিছুমান চিনেমা বনায় অসমত ক'ব গ'লে মানুহজন বহুত কণ্টেণ্ট বুলিবলৈ একো নাই ষ্টৰি বুলিবলৈ একো নাই বহুত ধুনীয়া ধুনীয়া খালি দুটামান জুবিনদাৰ গান ইউজ কৰিব বা কেতিয়াবা হয়তো দুই এটা কেমিঅ' ৰ'ল দি দিয়ে জুবিনদাক অকণমান উলিয়াই দিয়ে আৰু মানে জুবিনদাক একচুৱেলি ইউজ কৰে তেওঁলোকে তো আপোনালোকে জানে বেছিভাগ মই অসমীয়া চিনেমা বুলি ক'লে মই মাজে মাজে সমালোচনা কৰিছোঁ ন' ডাউট কিন্তু এইবাৰ কিন্তু সেইটো মই নকৰোঁ দেই একদম খোলা কথা কৈছোঁ কোনোবাই মোক গালি পাৰে কিবা পাৰে মোৰ মতলব নাই মই কিন্তু এই চিনেমাখনৰ কাৰণে সকলোকে আহ্বান জনাম আৰু মই নিজে এই চিনেমাখনৰ কাৰণে উঠি পৰি লাগিম আপোনালোকক কথা দিলোঁ আৰু লগতে আৰু সেইটো কথা মই আজি সেই মন্তব্যটো মই আজি দিছোঁ কাৰণটো হ'ল কালিলৈকে যেতিয়া প্ৰমোটো যেতিয়া ৰিলিজ হৈছিলে নহয় মোৰ মন গানটোৰ তাতে এই শেখৰ গোস্বামীৰ মুখখন দেখি মোৰ খং উঠি আছিলে মই ভাবিছিলোঁ এই চিনেমাখন কেনেকৈ চাব যাম চাবতো যাম কিন্তু চেণ্ডেল নহ'লে জোতা কিন্তু সেই হলৰ স্ক্ৰীণত কিন্তু মাৰা যাব সিহঁতক দেখা পালে আৰু বহুত মানুহে তেনেকৈ কমেণ্টো কৰিছে মানে নাচাওঁ বুলি বা ইহঁতক গুচাই দিব লাগে বুলি আৰু আজি অলৰেডি ডাইৰেক্টৰেতো কৈ দিলে যে তেওঁলোকক দেখুওৱা নহ'ব বা সেইটো কিবা হয়তো মৰ্ফ কৰিব ইমেজটো বা মুখখন বা ব্লাৰ কৰি দিব নাজানো কেনেকৈ কি কৰে কিন্তু তেওঁলোকক নেদেখুৱাটো সেইটো অলৰেডি তেওঁলোকে ডিক্লেৰেশ্যন দি দিলে ৰাজেশ ভূঞাদাই সেইটো এটা ভাল খবৰ একচুৱেলি যিহেতু আমি গোটেই মানুহবিলাক ইম'চনেল হৈ আছোঁ আৰু জুবিনদাক লৈ যিহেতু চবৰ কিবা এটা বেলেগ এটা হেৰি এটা হৈ আছে তাতে যদি আৰু সেইকেইজন যিকেইজন মানুহ মৃত্যুৰ লগত ক'ব গ'লে জড়িত যেনেকৈ কি নহওক প্ৰত্যক্ষভাৱে বুলি মই কোৱা নাই পৰোক্ষভাৱে হ'লেও সেই মানুহকেইজন কিন্তু জড়িত সেই নেগলিজেঞ্চিৰ কাৰণে হওক বা কিবাৰ কাৰণে হওক সেইকেইজন মানুহ তাতে কিন্তু জড়িত আছে সেইকেইজন মানুহ কিন্তু সেই চিনেমাখনত আমি চাব নোৱাৰোঁ অভিয়াছলি চেণ্ডেল মাৰা যাব গতিকে সেইকেইজনক যে গুচাই দিছে সেইটো ভাল লাগিছে সেইটো মই বিৰাট ভাল পাইছোঁ ৰ'জ ৰহমান ইটো দা আই এম ইউৰ বিগ ফেন জাষ্টিছ ফৰ জুবিন দা সৌৰভ দাসগুপ্তা ভাড়াঘৰ আছে নেকি এই ভিডিঅ'টো মানে মানুহে পাহৰা নাই আৰু এজনে লিখিছে অনুৰাগ শইকীয়া আপুনি জুবিনদাৰ লগত কি কামত আছিলে একচুৱেলি মই জুবিনদাৰ লগত একো কামতে নাছিলোঁ আমি একচুৱেলি নেইবাৰ আছিলোঁ মোৰ তাতে ওচৰতে দোকান আছিলে আৰু নেক্সট বিল্ডিঙত জুবিনদাৰ ঘৰ আছিলে চ' আমি সচৰাচৰ লগ হৈ থাকোঁ একদম বন্ধুৰ নিচিনা ৰাতিপুৱাও লগ হওঁ গধূলিও লগ হওঁ জুবিনদা মানে যেতিয়া টাইম পায় তেতিয়া মোক ফোন কৰে আমি একেলগত ওলাই যাওঁ ইফাল সিফাল ঘূৰি ফুৰোঁ বৰ বেছি কামৰ মানুহ নাছিলোঁ কিন্তু এনেই তেওঁক মানে কোম্পানী দিং আৰু ভাল কোম্পানী দেই বেয়া কোম্পানী নহয় আৰু তেওঁ মোক বিশ্বাস কৰিছিল সেই হিচাপত আমি একেলগত ঘূৰিছিলোঁ আৰু কিন্তু এই আমাৰ যিটো ফ্ৰেণ্ডশ্বিপ আমাৰ এই ফ্ৰেণ্ডশ্বিপটো বেয়া কৰাৰ মূল কাৰণটো হ'ল এই শেখৰ জ্যোতি গোস্বামীহঁতৰ নিচিনা মানুহবিলাক এই সিদ্ধাৰ্থ বা শেখৰ জ্যোতি গোস্বামী আৰু আছে কেইজনীমান মানে ছিংগাৰ তাহাঁতেও কিন্তু মানে মোৰ এগেইনষ্টত কিবা কিবি মানে কনস্পাইৰেচি মানে বনাইছিল আৰু মোৰ বিষয়ে জুবিনদাক কিবা কিবি কথা লগাইছিল সঁচাই মিছাই আৰু জুবিনদাটো জানে মই আগতেও কৈছোঁ যি কথা শুনে মানে সেইটো মানি লয় হয় সঁচা হয় বুলি ভাবে এনিৱে সেইকাৰণে মোৰ ৰিলেশ্যনটো বেয়া হৈছিল আৰু সেইটোলৈ মোৰ মনত দুখ আছিল কিন্তু আজি যিহেতু তেওঁৰ কাৰণে যে মই যে অকণমান হ'লেও যে মই মুখখন যে মেলিব পাৰিছোঁ মইতো লাকি বুলি ফিল কৰোঁ আৰু মই নিজে লাকি ফিল কৰোঁ যে সেই মানুহজনক মই ইমান ওচৰৰ পৰা পাইছিলোঁ যাক মানে ক'ব গ'লে ভগৱানৰ লগত মানুহে কম্পেয়াৰ কৰে বা আমিও কম্পেয়াৰ কৰোঁ তেনেকুৱা মানুহ এজনক যে মই ইমান ওচৰৰ পৰা পাইছিলোঁ তেওঁৰ লগত একেলগে ঘূৰা ফুৰা কৰিছোঁ একেলগে খাইছোঁ থাকিছোঁ মেলিছোঁ গতিকে সেইটো মই ক'বলৈ এজন লাকি মানুহ আৰ্চেড লিখিছে দাদা আজি গৌৰৱ গগৈ ৰৈ ৰৈ বিনালে চাব দিছে ৰাইজে আগতে জুবিনদাৰ চিনেমা চোৱা নাছিল নেকি নহয় একচুৱেলি জুবিনদাৰ চিনেমা অভিয়াছলি চাইছিলে আগৰ চিনেমাকেইখনো চাইছে মিছন চাইনাখনটো চাইছে কাঞ্চনজংঘা চাইছে কিন্তু তাৰপিছত কিছুমান চিনেমা যে আহিছিল সেইকেইখন চোৱা নাছিল ধৰক কি এইখন চিকাৰখন চোৱা নাছিলে চিকাৰখন নচোৱাৰ কিছুমান কাৰণো আছে হয়তো যিমানখিনি
তাত দিব লগা আছিল বা যি ধৰণে বনাব লগা আছিলে সেই ধৰণে হয়তো মানে বনাব নোৱাৰিলে। আৰু ক'ব গ'লে সেই চিনেমাখন জুবিনদাৰ প্ৰডাকশ্যনৰ নাছিলে, মানে প্ৰডিউচাৰ বেলেগ আছিলে। আৰু বেলেগৰ প্ৰডাকশ্যন হ'লে কিবা নহয় কিবা তাত খুটি নাটি ৰৈ যাব পাৰে, কাৰণ তেওঁ হয়তো 100% নিদিবও পাৰে এজ এ প্ৰডিউচাৰ। কিন্তু এইখন যিখন চিনেমা এইখন সম্পূৰ্ণ জুবিনদাৰ নিজৰ চিনেমা, গতিকে তেওঁ মৃত্যুৰ আগলৈকে 100% সময় দিছে বা 100% তেওঁ নিজকে মানে হেৰি কৰিছে। আৰু কথাই ক'ব নাজানো নহয়, ভুলে লাগি যায়। গতিকে আগৰ লাষ্ট যিখন চিনেমা চিকাৰ বা আগৰ যিকেইখন চিনেমা সেইকেইখনৰ তুলনাত কিন্তু এই চিনেমাখন সম্পূৰ্ণ বেলেগ। আৰু এই চিনেমাখন ক'ব গ'লে চিৰিয়াছ চিনেমা। আৰু আপোনালোকে গমে পাইছে কিছুমান ডাইলগ হওক বা গান হওক জুবিনদাৰ লাইফৰ লগত মিলে, গতিকে অভিয়াছলি আমি চিনেমাখন চাব লাগিব আৰু চামেই বাৰু। বৰ্তমান হৈছে জুবিনদাৰ বিষয়টো অ'কে। ধন্যবাদ দাদা, আপোনাৰ জৰিয়তে বহুতো নজনা কথা জানিবলৈ পালোঁ। হয়তো আপুনি সম্পৰ্কত থকা হ'লে এটা যেনেকুৱা নহ'লহেঁতেন। অকল মই বুলি নহয়, বহুত মানুহে একচুৱেলি তেওঁলোকৰ যিটো এটা নেক্সাছ যিটো ক্ৰিয়েট হৈছিলে মানে জুবিনদাৰ আশে পাশে, মানে তাত মানে ধৰক বহুত মানুহে যাবই নোৱাৰে। ইভেন বহুতখিনি আজিৰ ডেটত আৰ্টিষ্ট যিখিনি আছে তেওঁলোকে অলৰেডি কৈছে যে শেখৰহঁতে কেনেকুৱা মানে এটা পৰিৱেশ ক্ৰিয়েট কৰিছিলে। যিখিনি মানুহে সঁচাকৈ তেখেতক ভাল পায় বা তেখেতক লগ কৰিব খোজে জুবিনদাক, সিহঁতে লগ কৰিব নিদিয়ে, ইভেন সিদ্ধাৰ্থতো। গতিকে এনেকুৱা পৰিৱেশ অকল ময়ে যে পাইছোঁ এনেকুৱা নহয়, বহুত যিখিনি মানুহ সঁচাকৈ ভাল শুভকাংক্ষী তেওঁলোকে মানে লগ কৰিব নোৱাৰে। ইভেন যতীন বৰা এক্টৰে তেখেতে কৈছে যে মই জুবিনক লগ কৰিম বুলি কৰিব নোৱাৰোঁ, এই সিদ্ধাৰ্থক কল কৰিব লাগে, আমুকক কল কৰিব লাগে, তামুকক কল কৰিব লাগে। আৰু তাহাঁতে কিবা কিবি কৈ দিয়ে যে তেওঁ শুই আছে, উঠিলে কল বেক কৰিম, কিন্তু কল বেকো নকৰে। মানে আচৰিত ধৰণৰ এটা মানে লেতেৰা পৰিৱেশত ক'ব গ'লে ৰাখিছিল, যিটো একচুৱেলি জুবিন গাৰ্গৰ নিচিনা মানুহক তেনেকৈ ৰখা উচিত নহয়। কাৰণ সি ৰাইজৰ মানুহ আছিল, মাটিৰ মানুহ আছিল। ক'ব গ'লে প্ৰত্যেকজন মানুহৰে সি আছিল, কিন্তু এই মানুহবিলাকৰ পৰা যে দূৰত ৰাখিছিল এই মানুহকেইজনে। অ'কে, জুবিনদাৰ মুভিবোৰ ক'ত পাম? জুবিনদাৰ মুভিবোৰ আগৰ যিকেইখন মুভি চাগে টিভিত মাজে মাজে বাজি থাকে, আৰু সেইকেইখন চাগে আকৌ ৰিলিজ চাগে হ'ব। সেইটো মানে প্ৰডিউচাৰে হেৰি কৰিব। মোৰ আইডিয়া হলতটো আকৌ চলিব জুবিনদাৰ মুভি, যিকোনো মুভি হলত যদি ৰিলিজ দিয়ে কমচে কম অসমৰ হলবিলাকত চলিব। জুবিনদাই ন্যায়ৰ বাবে এইবাৰ দেৱালীত বোমা ফুটাই কেৱল মাটি চাকি জ্বলোৱা উচিত বুলি ভাবোঁ। একচুৱেলি মই আগতেও কৈ আহিছোঁ যে এই দেৱালীত এইবিলাক বোম চম ফুটোৱাটো উচিতে নহয়। এইটো প্ৰদূষণো কৰে, আৰু ফূৰ্তি কৰিব লাগে, চাকি তাকি জ্বলাব লাগে, কিন্তু সিমান প্ৰদূষণ কৰাটো উচিত নহয়। সেইবুলি কিন্তু চেলিব্ৰেট যেন নকৰিম সেইটো কথা নহয়, চেলিব্ৰেট কৰিমেই, কিন্তু আমি অকণমান বেলেগ ধৰণে কৰিব পাৰোঁ। আৰু বোম চম ফুটিলে অকণমান বেছি ফূৰ্তি কৰা যেন অনুভৱ হয়তো, গতিকে সেই পৰিৱেশটো যাতে নহয়, তাৰ জেগাত আমি যদি চব জাগাই জাগাই গলিয়ে গলিয়ে যেনেকৈ এইবাৰ যেনেকৈ ঢুকোৱাৰ লগে লগে যেনেকৈ শ্ৰদ্ধাঞ্জলি দিছিল, ঠিক তেনেকৈ আমি দেৱালীৰ সময়তো তেনেকুৱা ধৰণে যদি চাকি তাকি জ্বলাব পাৰোঁ তেতিয়াহ'লে বেছি হয়তো জুবিনদাৰ আত্মাই শান্তি পাব, আৰু সেইটো হোৱাটো আমি বিচাৰোঁ, আৰু নিশ্চয় এইবাৰ হ'ব। দাদা, জুবিনদাৰ পষ্টমৰ্টম ৰিপৰ্টৰ বিষয়ে কিবা গম পাইছেনে? আচলতে এটা কথা দেই, পষ্টমৰ্টম ৰিপৰ্টক লৈ বহুত মানে ছ'চিয়েল মিডিয়াত লিখালেখি হৈ থাকে, বহুত মানুহে কমেণ্ট কৰে যে পষ্টমৰ্টম ৰিপৰ্টটো আমি কিয় ৰাজহুৱা নকৰে, বা ৰাজহুৱা কৰিলে কি হয়, মুখ্যমন্ত্ৰী কিয় ৰাজহুৱা নকৰে। একচুৱেলি কি জানেনে, পষ্টমৰ্টম ৰিপৰ্টটো মানে ৰাজহুৱা কৰাৰ ক্ষেত্ৰত বা নকৰাৰ ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰীৰ অধিকাৰ নাই, মই ভাবোঁ। কাৰণ প্ৰত্যেকজন মানুহৰে ব্যক্তিগত অধিকাৰ আছে, বা কোনোবা এজন যদি ফেমিলিৰ মানুহ এজন যদি ঢুকাই যায়, কিন্তু তেওঁৰ কিন্তু পষ্টমৰ্টম ৰিপৰ্টৰ মালিক কিন্তু তেওঁলোকৰ ফেমিলিৰ বা আত্মীয় মানুহখিনিয়ে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ মানে মাননীয় মুখ্যমন্ত্ৰীয়ে কিন্তু এইখিনি কৰিব নোৱাৰে ইচ্ছা কৰিলেও। ফেমিলি পাৰ্মিশ্যন দিব লাগিব, বা ফেমিলিও হয়তো কৰিব পাৰে। আৰু সেইকাৰণে মুখ্যমন্ত্ৰীয়ে অলৰেডি পষ্টমৰ্টম ৰিপৰ্ট ছাবমিট কৰিছিলে তেওঁলোকৰ ঘৰত, লৈছে নলৈছে সেইটো বেলেগ কথা, কিন্তু তেওঁলোকক ছাবমিট কৰিছে, তেওঁলোকক দি আহিছিলে। এতিয়া তেওঁলোকে ৰাজহুৱা কৰা নকৰাটো তেওঁলোকৰ ডিচিশ্যন। গতিকে এই ক্ষেত্ৰত আমি ধৰক
চৰকাৰক গালি দিয়াটো উচিত নহয়, একেবাৰে উচিত নহয়। শেখৰৰ বোলে কিবা গা গোন্ধাইছে, পাৰফিউম লাগে। একচুৱেলি শেখৰৰ বুলি নহয়, মই হেৰিৰহে পাইছিলোঁ এইটো খবৰ, এই সিদ্ধাৰ্থ শৰ্মাৰ। না অলপ গোন্ধাওক দিয়ক, অকল মৰক দেচোন অকণমান, অলপ চলপ পাপ কৰা নাই নহয়। মই আগৰ পৰাই কৈছোঁ যে যিদিনাখন জুবিন দা ঢুকাই গ'ল সেইদিনাখন অকল পাপ কৰা নাই, সিহঁতে বহুত দিনৰ পৰা পাপ কৰি আহিছে। সিহঁতে প্ৰতিটা ছেকেণ্ড, যিমান দিনৰ পৰা জুবিন গাৰ্গৰ লগত আছে, প্ৰতিটা ছেকেণ্ডে তাহাঁতে পাপ কৰি আহিছে। আৰু মই আগতেও কৈছোঁ, প্ৰতিটা ছেকেণ্ড, প্ৰতিটা মিনিটত সিহঁতে পাপ কৰি আহিছে। খালি মানুহজনক ইউজ কৰি লুটি পুটি খালে। গতিকে আৰু সিহঁতৰ গা গোন্ধাইছে, মৰক তাতে, গেলি পচি মৰক না। কিমান মানুহ আছে ফুটপাথত শুই আছে, জাবৰৰ দামত শুই থাকে ভিখাৰীবিলাকে। সেইবিলাক মানুহটো ক'ব গ'লে সিমান পাপো কৰা নাই। দিগন্ত কবিতা শৰ্মাই লিখিছে, দাদা জুবিন দাৰ নতুন গানটো চালেনে? আমি বহুত কান্দিলোঁ। এই গানটো একচুৱেলি যোৱাকালি যে ৰিলিজ হ'ল মই চাইছোঁ, আৰু বহুত মানুহে ছ'চিয়েল মিডিয়াত আপলোডো কৰিছে, মানে ফেচবুকত। মই একচুৱেলি আপলোড কৰা নাই কিয়, যিহেতু অলৰেডি ভিডিঅ'টো তাত আছে, আৰু মই ভাবিলোঁ লিংকটো অকল শ্বেয়াৰ কৰোঁ ফেচবুকত। কিন্তু লিংকটো শ্বেয়াৰ কৰিলে বেছি মানুহে নাচায়, শ্বেয়াৰো নকৰে সিমান। ধৰক ভিডিঅ' এটা প্লে' হ'লেহে মানুহে ভাল পায়। অট'মেটিক যেতিয়া এনেকৈ স্ক্ৰল কৰিব নহয়, ভিডিঅ' প্লে' হ'লে ভাল পায়। সেইকাৰণে মই আজি কি কৰিলোঁ, মই ৰাজেশ ভূঞা দাদাক ফোন কৰিলোঁ, যিজন ডাইৰেক্টৰ। ৰাজেশ দাক মই আজি ফোন কৰিলোঁ, বোলো ৰাজেশ দা, মই গানটোতো বহুত মানুহে আপলোড কৰিছে, মই বাৰু কৰা নাছিলোঁ, কাৰণ পাইৰেচি কৰা টাইপ হৈ যায়, আৰু যিটো বস্তু জুবিন দাই বেয়া পাইছিলে। গতিকে মই এইটো আপলোড কৰিম নে নাই? তেখেতে ক'লে যে তুমি গোটেইটো আপলোড কৰিব নালাগে, তুমি লিংকটো দিয়া। প্ৰথমতে তেনেকৈ ক'লে। মই ক'লোঁ যে লিংকটো দিলে মানুহে সিমান নাচায় বা শ্বেয়াৰ নকৰে। মই ভিডিঅ'টো অকণমান মই কাটি দি দিম, আৰু তাতে ফুল ভিডিঅ'টো ইউটিউবত আছে বুলি ক'ম, আৰু লগতে মই ইউটিউবৰ লিংকটো মই দি দিম। তেতিয়া ৰাজেশ দাই ক'লে ঠিক আছে, তুমি এনেকৈ দি দিবা। মই অলৰেডি পাৰ্মিশ্যন লৈছোঁ আজি, মানে ফোন কৰিছিলোঁ ৰাজেশ দাক। তো আজি বা কালি দি দিম। আৰু অলৰেডিতো বহুত মানুহে চাইছে, তাৰ ভিতৰত আৰু মোৰ যিখিনি ধৰক পাৰ্মানেণ্ট যিখিনি ফলোৱাৰ বা মই বন্ধু বান্ধৱী, সেইখিনিয়ে যাতে মোৰ ৱালতো যাতে দেখা পায়, তেতিয়া কমচে মোৰ মনটো অকণমান শান্তি পাব যে গানটো মোৰ ৱালতো আছে দে, শ্বেয়াৰ কৰিছোঁ দে। গতিকে মই আপলোড কৰিম, আজি নকৰোঁ আৰু কালি মানে কৰি দিম। আৰু এই শেখৰৰ মুখখন খালি মই কাটি দিম, কোনোবাই ভাল পায় বেয়া পাওক, তাতে মই কিবা ব্লাৰ কৰি দিম, কিবা এডিট কৰি পেলাই মই নোহোৱা কৰি দিম। মানে মোৰ হজম নহয় সেইজন মানুহ। সাংবাদিকসকলে মহন্তৰ ঘৈণীয়েকৰ পিছে পিছে দৌৰি কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে? দুৰ্লভ ৰীতি বৰুৱা। একচুৱেলি সাংবাদিকসকলে অকল শ্যামকানু মহন্তৰ ঘৈণীয়েকে নহয়, যিকোনো মানুহ, CIDয়ে যিখিনি মানুহক তাত মাতিছে, গোটেই মানুহৰ একচুৱেলি মানে ধৰক বাইট এটা লয়। আৰু কাৰণ কাৰ পৰা কি তথ্য পায় একো ঠিক নাইতো। আৰু শ্যামকানু মহন্তৰ ঘৈণীয়েক হ'লেতো আৰু বেছি বাইট ল'ব ভাল। তাইতো মানুহজনীতো গমেই পাইছে, পাগলীয়ে নে কি নাজানো। এই জুবিন দা ঢুকাই গৈছে, ইমান এটা ডাঙৰ এটা ঘটনা হৈছে, ইভেন তাইৰ গিৰিয়েকো CIDৰ ভিতৰত আছে, জেলত থকা বুলিও ক'লোঁ। তাই কিবা হাঁহি থাকে, কিবা আচৰিত ধৰণৰ মাইকী, মই বুজি নাপালোঁ। আৰু কেনেকৈ হাঁহিটো যে ওলাই মই বুজি নাপাওঁ। আৰু ইভেন শ্যামকানু মহন্তও সেই যেতিয়া ঢুকাই যোৱাৰ লগে লগে যিটো ভিডিঅ' আপলোড কৰিছিলে নিউজ চেনেলৰ মাধ্যমেদি হেৰিত ছিংগাপুৰত, তাতো সেই হাঁহিছে। যে মানুহবিলাকে কিবা হাঁহি চম্পা না কি নাজানো। আৰু দুখ কি সুখ কি একো বুজি নাপায়, ক'ত হাঁহিব লাগে, ক'ত কান্দিব লাগে, ক'ত দুখ কৰিব লাগে, একো সিহঁতৰ ফিলিংছে নাই নেকি? আচৰিত মানুহ এইবিলাক। গতিকে কি ক'ম আৰু, মই আগতে কৈছোঁ দেই, সদায় ক'ম, মই এইটো কথা কৈয়ে থাকিম। যিটো কোম্পানীৰ আণ্ডাৰত নৰ্থ ইষ্ট ফেষ্টিভেল হয়, শ্যামকানু মহন্তৰ তাৰে ডাইৰেক্টৰ হয়, আৰু সিমানে ঘৈণীয়েকজনীও তাৰে ডাইৰেক্টৰ হয়। ঘৈণীয়েকজনীকো মোৰ মতে এৰেষ্ট কৰিব লাগে। মই নিয়ম হিচাপত কৈছোঁ, নাজানো, কিন্তু যিটো কোম্পানীৰ যদি শ্যামকানু মহন্তক এৰেষ্ট হৈছে, ঘৈণীয়েকো এৰেষ্ট হ'ব লাগে। সমানে তেওঁ ৰেছপনচিবল হয় এইটো ক্ষেত্ৰত। জুবিন দাক কেলা পাৰ্চনেল প্ৰপাৰ্টি বুলি ভাবি লৈছিল। হয়, গোটেইবিলাকে। মোৰতো আচৰিত লাগিছে, সেই সিদ্ধাৰ্থ শৰ্মাৰ আকৌ মেনেজাৰ আছে, মানে তেওঁৰ আণ্ডাৰত আকৌ মেনেজাৰ আছে, কৃষাণুক মই আগতে চিনি পাইছিলোঁ। সি এনেই জুবিন দাৰ ক'ৰবাত শ্ব'টো হ'লে মানে ফটো চটো মাৰিব যায়। আৰু
কিন্তু সেইজনে আকৌ মেনেজাৰ হৈ সিদ্ধাৰ্থৰ আণ্ডাৰত মেনেজাৰ হৈছে, তাৰপিছত মানে তাৰ 11খন নে কিমানখন গাড়ী ইন'ভা, মই শুনিছোঁ, কিমান দূৰ সঁচা নাজানো। তাৰমানে কি ধৰণে তাহাঁতে বেপাৰ কৰিছে জুবিন দাক লৈ, মানে আচৰিত। এটা মেছেজ আহিছে দে, কি আহিছে? এনচাৰ মাই কুৱেশ্যন অন কমেণ্ট। আচ্ছা, সীমান্ত তোলে লিখিছে এনচাৰ মাই কমেণ্ট। মই গমেই পোৱা নাই ভাই কি কি কমেণ্ট কৰিছা। শেখৰৰ ৰাজাদাৰ লগত আইচেংফাৰ পডকাষ্টটো চাওঁতে মানুহজনক কিবা খেলি মেলি পাইছিলোঁ। চাওক, এটা মই কথা কওঁ দেই, এই যে যোনে লিখিছে নাজানো কোনে লিখিছে, নীলছ পেগু। শেখৰৰ যিটো পডকাষ্ট আছিল আইচেংবাৰ লগত, অ'কে, পডকাষ্ট ন' ডাউট ময়ো পডকাষ্টত যাওঁ দেই, মোকো কিছুমান মানুহে নিমন্ত্ৰণ দিয়ে আৰু ময়ো যাওঁ, সময় পালে যাওঁ, বা তেওঁলোকে যদি মোক যদি ৰেচপেক্ট দিয়ে বা সন্মান সহকাৰে যদি মাতে, অভিয়াছলি যাব লাগিব। পডকাষ্ট বোলা বস্তুটো ৰেকৰ্ডেড বস্তু, তাতে বহুত ধৰণৰ কথা চলে। কেমেৰা মোৰ ফালে থাকিব, ইফালে কেমেৰা সিফালে কেমেৰা, সিহঁতে চব ৰেকৰ্ড কৰে, দুইটাৰ ৰিয়েকশ্যন ৰেকৰ্ড কৰে, দুইটাৰ কথা ৰেকৰ্ড কৰে। গোটেই বস্তুটো ক'ব গ'লে স্ক্ৰিপ্টেড, সম্পূৰ্ণ মানে ৰিয়েল নহয়। আজি মই যিখিনি কথা পাতি আছোঁ লাইভত, এইখিনি সম্পূৰ্ণ ৰিয়েল। ইয়াতে আৰু কোনো ৰেকৰ্ডেড কৰি মই এক্সট্ৰাকৈ এডিটিং কৰি কাট কুট কৰি পেলাই একো নাই। তাতে মই ভাল কৈছোঁ যদিও এইটো ডাইৰেক্ট গৈ আছে, কিবা বেয়াকৈ কৈছোঁ যদিও ডাইৰেক্ট গৈ আছে। মানে ক'ব গ'লে আনফিল্টাৰ্ড কয় নহয় কিছুমান পডকাষ্টত যে আনফিল্টাৰ্ড টক, আনফিল্টাৰ্ড পডকাষ্ট। একচুৱেলি সেইবিলাক আনফিল্টাৰ্ড নহয়, একচুৱেলি ফিল্টাৰ্ড হয়, এক্সট্ৰাকৈ ৰেকৰ্ড হয়। বেছিভাগ পডকাষ্টততো এনেকুৱা কুৱেশ্যনবিলাক মানে আগতে আলোচনা কৰিছে, আমি এইটো সুধিম, আৰু যিজনক সুধিব তেওঁ ভাবি লয় মই কি কি ক'ম। মানে ইনষ্টেণ্টলি তাত মানে কথা বতৰা নহয় বা এনচাৰ দিয়া দি নহয়। কিন্তু আমি মানে বেলেগ বুলি বুজোঁ আৰু সঁচা বুলি ভাবোঁ। গতিকে আইচেংফাৰ পডকাষ্টত যিজন হেৰি যে গৈছিলে, শেখৰ, তাতে সেইবিলাক আৰু কি আৰু বনোৱা বস্তু, সেয়াক বিৰাট মহান দেখাইছে। তাতে কি এটা গানো গাই দিছে জুবিনদাৰ নে কিবা না কিবা এটা খুব এটা কম্প'জ কৰি দেখালে। এইবিলাক চব মিছা, এইবিলাক সতি দেখায়, ধুৰন্ধৰ মানুহৰ কাম এইবিলাক। জিমি ৰহমান, থেংক ইউ। তাৰপিছত মিত্তালোকো উঠাই আনিব লাগে। আচলতে এইটো ক্ষেত্ৰত মানে CID ডিচিশ্যন ল'ব কি ধৰণে কাক উঠাব লাগে। তেওঁলোকে চাগে অকণমান য'ত লিংক পাইছে তেনেকুৱা ধৰণৰ মানুহক হয়তো মাতি আছে। গতিকে আমি ক'লে হয়তো ভুল হ'ব, কিন্তু আমি উঠাই দিব পাৰোঁ মানে বিষয়টো, যে আমুকক উঠাব লাগে, আমুকক জেৰা কৰিব লাগে। মোৰ হিচাপতো লাগে টাৰ্চেমক মাতিব, কাৰণ টাৰ্চেম যিহেতু আগৰ মেনেজাৰ আছিলে। আজি যদি জুবিনদাৰ ঘৰৰ যদি মিস্ত্ৰীজনক যদি মাতিব পাৰে, বা জুবিনদাৰ লগত আগত বজোৱা মানুহ বা আগত গান গোৱা মানুহবিলাকক যদি জেৰা কৰিব পাৰে, অভিয়াছলি টাৰ্চেম মিত্তালোকো জেৰা কৰিব লাগে। কিবা নহয় কিবা হয়তো ক্লু পাব পাৰে। মাৰ্ডাৰৰ ক্ষেত্ৰত নহয় দেই, মাৰ্ডাৰৰ ক্ষেত্ৰত একো ক্লু নাপায়। মই আজিও কৈছোঁ মাৰ্ডাৰৰ ক্ষেত্ৰত ক্লু নাপায়। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে ঋতু কলিতাৰ মন্তব্যটো শুনিলে তেখেতে যিবিলাক কথা কয়, জেনুইন কথা কয়, তো মানুহজনক কিবা এটা ভাল লাগে। আৰু তেখেতে বহুতক আগতে ধুইছেও, ফেচবুকত হওক, ইউটিউবত হওক, বা য'তেই পায় ত'তেই তেখেতে বহুত সুন্দৰকৈ ধুৱে। কিন্তু আজি তেখেতে যিবিলাক কথা কৈছে জুবিন দাৰ মানে মৃত্যু হোৱাৰ পিছত, তো খুব সুন্দৰ সুন্দৰ মন্তব্য কৰিছে। আৰু তেখেতক বহুতে ক্ৰিটিচাইজ কৰিব পাৰে, সেইটো নকওঁ, কিন্তু তেখেতৰ যিবিলাক কথা কোৱা ষ্টাইল বা যিটো তেখেতে আগৰ পৰা মই তেখেতৰ ভিডিঅ' চাইছোঁ, আৰু তেনেকৈ যেনেকৈ কথাবিলাক একদম ৰাইট কথা, কিন্তু কথা কোৱা ষ্টাইল হওক বা তেখেতে ক'ত কেনেকুৱাকৈ জানে, সেইটো বস্তু তেখেতৰ মোৰ খুব বেছি ভাল লাগে। আৰু তেখেতে মানুহজন খোলা অন্তৰৰ মানুহ, এনেকুৱা মানুহ হ'ব লাগে। বহুত এনেকুৱা মানুহ থাকিব নালাগে যে কিছুমানে মুখৰ এটা পেটৰ এটা, তেনেকুৱা মানুহ হ'ব লাগে। তেখেতে যিবিলাক কথা কয় খুব সুন্দৰকৈ কয়, আৰু তেখেতে মানে কাকো সেই নকৰে বা ইয়াক ক'লে বেয়া পাব নেকি তাক নকওঁ, সেইটো নহয়। তেখেতে যিবিলাক কথা কয়, কোনো আপোন কোন তেখেতে সেইটো নাচায়, কিন্তু তেখেতে যিটো ক'ব লগা থাকে অন ক'ব, অপেন ক'ব। ইউটিউবত লাইভ নাই, কিন্তু ফেচবুকত তেখেতে বহুত লাইভ আহে। চ' তাতে ফেচবুকত তেখেতে বহুত এক্টিভ থাকে, কিন্তু ফেচবুকত যিবিলাক তেখেতে কথা কোৱা
ষ্টাইল বা তেহেঁতে যিবিলাক কয় খুব সুন্দৰকৈ মানে কি দাঙি ধৰে। চ' সেইটো বস্তু তেহেঁতৰ মোৰ ভাল লাগে আৰু তেহেঁতে যেনেকৈ বহুতে চৰকাৰৰ ওপৰত কিবা কানি কৈছে তেহেঁতে খুব সুন্দৰকৈ একচুৱেলি বুজাই দিছে। তেনেকুৱাকৈ বুজাই দিলে বস্তুবিলাক মানে কি বুজি পোৱাত সুবিধা আৰু তেহেঁতে খুব সুন্দৰকৈ কৈছে অলৰেডি মই ইমান ক'ব দৰকাৰ নাই, কিন্তু তেহেঁতে যিবিলাক কথা কয় বা ভাল লাগে সেইবিলাক মানে কি বস্তু কিবা এটা শিকিব পাৰি আৰু যিবিলাকে বুজি নাপায় সেইসকলে তেহেঁতক বা নেগেটিভ কমেণ্ট কৰে। ত' ভিডিঅ'টোতো বহুত কেইটামান মানুহে নেগেটিভ কমেণ্ট কৰিছে মই নকওঁ, কিন্তু সেই নেগেটিভ কমেণ্ট কৰা মানুহকেইটাই বুজি নাপায় যে ক'ত কিটো বস্তু ক'ব লাগে বা ক'ত কি কৰিব লাগে। কিন্তু এবাৰ ভাবি চাব লাগে ক'ত ক'লে ঠিক হয়, ক'ত নক'লে ঠিক নহয়। কিন্তু আৰু তেহেঁতে আজি যিটো কথা কৈছে বা ইয়াৰ আগৰ পৰাই তেহেঁতে কৈ আহিয়ে আছে, কিন্তু তেহেঁতৰ যিবিলাক মন্তব্য সেই মন্তব্যটো ধুনীয়া মন্তব্য। চ' কাৰোবাক কিবা কোৱাৰ আগত 10 বাৰ ভাবি চাব লাগে, ফেচবুকতে হওক বা ক'ৰবাত হওক। কিন্তু তেহেঁতে যি কৈছে একদম দিলছে কৈছে, মই সেইকাৰণে মানুহজনক বেছি ভাল লাগে।